যিটো প্ৰখৰ তাপত আমি ভুগি আছোঁ এতিয়া কক বকাই আছোঁ এই তাৰ পৰাওতো আমি নিবাৰণ পাম সেইটো মানুহে জানিও নাজানে এইটো এই বস্তুটোৰ কাৰণে মই লাগি আছোঁ আপোনাক কি গতিকে এতিয়া উঠি অহা প্ৰজন্মসকলক ষ্টুডেণ্টক এই শিক্ষাবিলাকক আপোনালোকে মৰেল ছায়েন্সৰ জৰিয়তে যদি দি যায় তেতিয়াহ'লে নিশ্চয় আমি সংস্কাৰ অলপমান পাম বুলি আমি ভাবি আছোঁ চিষ্টেমটোৱে তেনেকুৱা হৈছে আজিৰ টাইমৰ এডুকেশ্যনটো কেনেকুৱা জানে চাইণ্টিষ্ট হ'ব লাগে ষ্টেণ্ড পাব লাগে আমুক হ'ব লাগে চাকৰি কৰিব লাগে ইমানেই হ'ব লাগে সেইটো একচুৱেলি প্ৰকৃতি প্ৰেমী হ'ব লাগে বুলি শিক্ষা কোনো নিদিয়ে দিয়া হ'লে প্ৰকৃতি প্ৰেমী বহুত ওলালেহেঁতেন দেই তেওঁলোকে গছ ৰুইছে কিবা গছহে তাৰ কি অৰ্থ আছে গছহে এতিয়া চাওক আপুনি মই কিছুদিন আগতো পূৰ্বে গুৱাহাটীত গৈছিলোঁ ইমান ঘৰে ঘৰে বিচাৰিলোঁ গছ ৰুবলৈ জেগা এটা নাই ডাঙৰ ডাঙৰ ঘৰ আছে গছ ৰুবলৈ জেগা নাই গছ ৰুবলৈ জেগা নাই তেওঁলোকক ফ্ৰীকৈ দান কৰিছোঁ আমাৰ ইয়াত নাহিব আমাৰ জেগা নাই আটাইতকৈ অসমৰ ক্ষেত্ৰত কৈছোঁ এডুকেটেড বুলি আমি যিটো কওঁ তেওঁলোকে গুৱাহাটীত থাকে তেওঁলোকে জীয়াই থাকিবৰ কাৰণে নিজৰ চোতালতো একোডাল এজোপা গছ ৰাখিব পৰা নাই এইটো সমালোচনা কৰিম কাৰণ কিয় চাওক দেই কৰিবলৈ বাধ্য হৈছোঁ জীয়াই থাকিবৰ কাৰণে তেওঁক কি লাগে গছ লাগে গছৰ অবিহনে জীয়াই থাকিব নোৱাৰে মোক অক্সিজেন লাগে ইমান 10 মহলীয়া ঘৰ যদি বনাব পাৰিছে এজোপা গছ ৰাখিব নোৱাৰে নেকি গছ এজোপাটো কমপ্লেক্সত বাউণ্ডাৰী ভিতৰত কিহৰ এডুকেটেড আনৰ ঘৰত ৰোৱা অক্সিজেনটো আকৌ টানি লৈ আছে এইটো মানুহ নেকি কিহৰ এডুকেশ্যন এইটো কিহৰ ডেভেলপমেণ্ট মই তাকে এইটোৱে বিচাৰিছোঁ আপোনাৰ তাৰ পৰাই আমি অনুমান কৰিব পাৰোঁ আমাৰ মানে এতিয়া যিটো সমস্যাবিলাক ক'ৰ পৰা ক'লৈকে গৈ আছে ন গতিকে এইখিনি আমি অজাগ হ'বলৈ হ'ল প্ৰত্যেককে আমি অজাগ হ'বলৈ কথাটো গম পাইছে নাই গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিং পৃথিৱীত শেষ হৈ গ'ল বিশ্বৰ প্ৰথম মই এই কথাটো কৈছোঁ কোনোৱে গুৰুত্ব দিয়া নাই যোৱা বছৰ ইউনাইটেড নেশ্যনছ জেনেৰেল ছেক্ৰেটাৰী এণ্টনিঅই কৈছে এণ্ড অফ গ্ল'বেল ৱাৰ্মিং এৰ অফ গ্ল'বেল বইলিং অৰ্থাৎ আমি মানে উতলা পৃথিৱীত আছোঁ সেই কথাটো বহুত বছৰ আগতে মই কৈছোঁ ন' ওৱান টেক কেয়াৰ কোনো কেয়াৰে লোৱা নাই গুৰুত্বই নিদিলে গতিকে এইটো এখেতসকলে ভাবিছে মানে আপোনালোকে এৱাৰনেছ কেম্পত যায় এখেতসকলে আপুনি কথাটো এখেতক অৱগত কৰিলে প্ৰপ'জেল দিলে কিছুমান নিউজ চেনেলে ইণ্টাৰভিউ ল'ব আহিছিলে মই ধৰ্ণাত পিচ ৱাক কৰি আছিলোঁ দেই প্ৰচেছন মাৰি আছিলোঁ তেজপুৰতো ইণ্টাৰভিউ ল'লে ৰাতি নিউজটো দিবলৈ সাহস নহ'ল কাৰো নাই এইটো দিয়া হ'লে অন্ততঃ ৰাইজ অলপ সজাগ হ'লেহেঁতেন তেতিয়াৰ পৰা মই পিচ ৱাক কিবা কিবি পিচ মাৰ্চ এইবোৰ চব বন্ধ কৰিলোঁ এইবোৰ উল্টা পুল্টা কিবা কিবি নিউজবিলাক দি থাকিব হয় জীয়াই আজি যিটো গৰম পৰি আছে ইয়াত আমি বহিব পাৰিছোঁ নেকি বহিব পৰা নাই ঘামত তত নাই বুজি পাইছে না এটা চাৰ্ট পিন্ধিব পৰা অৱস্থাত নাই তেওঁলোকে এচি ৰুমত থাকিব হিট ৰিলিজ কৰিব বাকী তেওঁলোকে মজা লৈ থাকিব বাকী আমি মৰিব লাগে বকাই থাকিব লাগিব গতিকে আপোনাৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ আজি জানিবলৈ পাইছোঁ প্ৰেক্টিকেলি দেখা পাইছোঁ কৈছোঁ দেই প্ৰেক্টিকেলি কথাই মই যিটো প্ৰেক্টিকেলি দেখা পাইছোঁ সেইটো কৈ আছোঁ এইটো ৰিয়েলিটি আৰু মই প্ৰেক্টিকেলি কৰা মানুহ সেইটো কথা মই যদি 365 ডেইজত প্ৰত্যেক দিনাই মিনিমাম এজোপা যদি গছ ৰুব তেওঁলোকে বছৰে এজোপা ৰুওক না হয় বা ৰুব নালাগে ন' প্ৰব্লেম গছ ৰুৱাতকৈ থকা গছটো সংৰক্ষণ কৰক নিজৰ কেম্পাছত এজোপাকৈ হ'লেও ৰাখক না সেই যদি 10 ষ্টৰী বিল্ডিং যদি বনাব পাৰি ইমান ডাঙৰ অট্টালিকা যদি বনাব পাৰে তেতিয়াহ'লে এটা গছ কি আপত্তি আছে বাৰু তেওঁৰ ঘৰত জেগা নাই ক'ৰবাততো ৰোগ য'ত খালী স্পেচত ৰুব পাৰে এতিয়া গুৱাহাটীত কিমান মানুহে মোক খেদিছে গৈছোঁ সিটো ঘৰত গৈছোঁ ক'ৰ আমুক তামুক বাছত আৰে মইতো গছ ৰুবহে আহিছোঁ জেগাই নাই গুৱাহাটীতো দূৰৰ কথা কিছুমান এলেকাবিলাকো তেনেকুৱা মানুহ অকল গুৱাহাটীৰ কথা ক'লে হয় প্ৰিয় দৰ্শক এখেতে আমাৰ গছ ৰোপণৰ কথা ধুনীয়াকৈ অৱগত কৰিছে গছ পুলি ৰোপণ কৰাটো আমাৰ কাৰণে খুব ভাল খবৰ আৰু এই গছ ৰোপণ কৰাটো আমি প্ৰতিজনে কৰি যাব লাগে এইটো আমি আশাবাদী গতিকে আৰু এখেতে এটা প্ৰকৃতিপ্ৰেমী কি কাম কৰি আছে এখেতৰ ঘৰত মই আপোনালোকক দেখাম ভিডিঅ'টো এখেতে ঘৰখনত বাঁহৰ টুকুৰাত কুৰুং বনাই মেলি এখেতে কি পুহি এইটো যে আপোনালোকে দেখিছে এইটো গড় চিৰিকাৰ কাৰণে বনাই থৈ দিয়া এইটো কুৰুং বা বাঁহৰ চুঙা গড়খনৰ বাৰাণ্ডাৰ মানে কাষে কাষে দি থোৱা আছে এইবিলাক আপোনালোকে চাওক
গড় চিৰিকাবিলাক ইয়াতে থাকে আলিকিও থাকে ন এইটো আলিকিৰ কাৰণে ছাতি দিয়াটো নি ওপৰত আছে এইটো যে আপোনালোকে ফৰ্মা এটা দেখিছে সেই তাতে ইয়াত আলিকা থাকে আলিকি চৰাই এই তলতো আছে মানে কি সোনকালে যদি চাহ লাগে ফল মূল লাগে সোনকালে গ্ৰথ যদি কৰিব মন আছে কলগছ আঠিয়া কল তাতকৈ আৰু বেলেগ বস্তু নাই আৰু কিমান ডাঙৰ এনেকুৱা ডাঙৰ আঠিয়া কল পাবলৈ অসুবিধা আছে মানে ইয়াত মানে ধুনীয়াকৈ মোৰ প্ৰটেকশ্যনো দিব হয় খাবলৈও পাব পাতটোও পাব পচলা কিবাকে হয় চব দিল পচলা চব পায় ভাত পটোৱা চাহো পাব এইজোপা এলিকা গছ নি ঢেৰ গছ আছে এখানে মোৰ কলগছ যেনেকৈ ঘৰত লাগি আছে লাইন বাই লাইন পুহিছে বুলি ক'ব লাগিব বনৰীয়া গণ চিৰিকাক তেখেতে গৰচীয়া কৰি পেলাইছে এইটো মই আপোনালোকক ভিডিঅ'ত দেখাম আপুনি কেনেকৈ এইটো মনত ভাবি ল'লে যে গড়খনত যদি এটা বাঁহৰ কুৰুম কাটি তুলি দিয়ে গড় চিৰিকাবিলাক আহি পিনি তাত যে বাঁহ ল'ব কেনেকৈ চুঙা বাদুলিও আছে ঘৰ চিৰিকা মোৰ বহুত আছে আৰু মই যোনটো অফিচত কাম কৰোঁ তাততো হাজাৰৰ ওপৰত ঘৰ চিৰিকা আছে মোৰ তাত চুঙা তাতো লগাই দিছোঁ বহুত হাজাৰৰ ওপৰত আপুনি দেখা পাব সেইটো কি ডাঙৰ কথা নহয় আমি কনচিয়াছ নহয় দেই আমি ৰাইজ একেবাৰে কনচিয়াছ এৱেৰ নহয় এনভাইৰমেণ্টৰ ওপৰত সেইকাৰণে আজি ভুগিছোঁ চবেই কিন্তু চবেই সজাগ হোৱাটো খুবেই প্ৰয়োজন হয় আচ্ছা আপুনি এখন ইনষ্টিটিউটত আছে এখন কলেজত আছে কলেজখনৰ নামটো কওক আপুনি কি ডিপাৰ্টমেণ্টত আছে এই কথাটো আপুনি ৰাইজক জনাই দিয়ক ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ক'ত আছে এইটো বিশ্বনাথ চাৰিআলি হয় আপুনি এই কলেজখনত থাকিও আপুনি কষ্ট অফ ফ্ৰী মানে ফ্ৰী কষ্টত আপুনি কি কৰিছে কিছুমান ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীসকলক আপুনি টিউশ্যন দি আছে ফ্ৰী টিউশ্যন গতিকে এইটো কৰি আছে লগতে আপুনি যদি সময় পাই যায় কলেজৰ টাইমৰ পৰা যদি অতিৰিক্ত সময় পালে আপুনি এৱাৰনেছ কেম্পবিলাকত যায় কি জল জীৱন মিছন এনেকুৱাবিলাক এৱাৰনেছ কেম্পত আপুনি যায় মই দেখিছোঁ হীৰাকুটুম বিশ্বনাথ চাৰিআলিৰ এখেতে পাব্লিকেল বিভাগৰ ইঞ্জিনিয়াৰিং ন এইটো বিভাগত আছে এখেতে ন হীৰাকুটুম এখেতৰ লগতে আপুনি ইয়াৰ এৱাৰনেছ কেম্প দিছে এইটো মূলতে কি এইটো আপোনাৰ কি আছে কলেজৰ পৰা আপোনাক পঠিয়াই নে আপুনি সময় ভুলিয়াই যায় আজিলৈকে কোনোৱে মোক নপঠিয়াই কিন্তু ডিপাৰ্টমেণ্টলি জল জীৱনৰ মানুহবিলাকে আপোনাক ইনভাইট কৰে ট্ৰেইনিঙত ষ্টেট গভৰ্ণমেণ্টে আমাক ট্ৰেইনিং কৰিবৰ কাৰণে জলমিত্ৰসকলক ট্ৰেইনিং কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে আমি কৰোঁ দিওঁ আৰু মই ট্ৰেইনিংটো বেলেগ চেপ্টাৰ কিন্তু মই এনেই ইভিনিং আৱাৰ্ছত বা কেতিয়াবা বন্ধত বা কেতিয়াবা অফিচ টাইমৰ প্ৰায় 1-2 ঘণ্টা আগত JJM স্কিমবিলাকত যাওঁ PWSS বুলি কোৱা হয় মানে ৱাটাৰ ছাপ্লাই স্কিমবিলাকত ৱাটাৰ ট্ৰিটমেণ্ট প্লান বুলি কওঁ তাত যাওঁ তাত গৈ মেলি মেচিন কেনেকৈ চলাব লাগে ভল্টেজটো কেনেকৈ প্ৰথম কোনটো ছেফটি টেকনিকেল এছিষ্টেঞ্চ ৱাটাৰ ফিল্টাৰেশ্যন কেনেকৈ ফিল্টাৰ কৰি ব্লিচিং কেনেকৈ এড কৰিব লাগে কাৰণ ব্লিচিং পাউডাৰটোতো দিব নাজানিলে বহুত ডাঙৰ এটা মানে এনেধৰণৰ বস্তুবিলাক ধুনীয়াকৈ বুজাই দিওঁ সেইবোৰ মই ব্যক্তিগত তেওঁলোকেও মাতে কিবা প্ৰব্লেম হ'লে অলপ চাই দিয়কচোন বুলি কয় মই লগে লগে গুচি যাওঁ সময় মিলিলে ওচৰ চুবুৰীয়াবিলাকত বেছি ভাল ছাৰ্ভিচটো দিয়ে আৰু দূৰততো যাবলৈ অসুবিধা হয় বা মই কেতিয়াবা ধেমাজিত গ'ল ইয়াত আহোঁগৈ ঢকুৱা হওক তেনেকুৱা ঘৰত আহিলেও মানে মই এতিয়া ইভিনিং আৱাৰ্ছত মই যাম আৰু অলপ পাছত মানে হয় ধন্যবাদ এইটো মানে তেনেকৈ এখেতে খুব মানে ছাৰ্ভিচ দি আছে ছ'চিয়েল ছাৰ্ভিচ আপোনাৰ অতিৰিক্ত নিজে ক'লে তাৰোপৰি অতিৰিক্তভাৱে এখেতে ছাৰ্ভিচ দি আছে এই ছাৰ্ভিচবিলাক আপুনি কি কি ছাৰ্ভিচ দিয়ে মানে হেৰি ছাপ'জ কেতিয়াবা আমি ফুৰিব যাওঁ বা ক'ৰবাত ওলাই যাওঁ বাটত দেখা পাওঁ কুকুৰ এটাক মাৰি থৈ দিছে এইটো কি কৰিবে এইটো মেকুৰী এটাক মাৰি থৈ দিছে গৰু মাৰি থৈছে বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই এইবোৰক মানে বাছে খুন্দিয়াই গাড়ীয়ে খুন্দিয়াই মানে মাৰি পেলাই থৈছে গেলি ফচি আছে চবে তাৰ ওপৰেদিয়ে গাড়ী চলাই যাব কিন্তু সেইটো যে অলপ চাইড কৰোঁ আঁতৰাব লাগে মানে এইটো দৃষ্টিত নাই এই কিছুদিন আগত গোগামুখ কলেজৰ ফ্ৰণ্ট চাইডত ডাঙৰ এডাল সাপ চেপেটা হৈ গৈছে তাৰ ওপৰতে খোজকাঢ়িছে গাড়ী তাতে গৈছে কিন্তু মই কি কৰোঁ তেনেধৰণৰ দৃষ্টি যদি কিবা যদি দেখা পাওঁ ধুনীয়াকৈ নামি মেলি মই কাৰোবাৰ ওচৰ চুবুৰীয়া ঘৰৰ পৰা কোৰ চোৰ আনি ধুনীয়াকৈ চফা কৰি পুতি মেলি আজৰি কৰাই তেতিয়া চাওক অলপ বেয়া লাগে গোন্ধ আহে উপায় নাই গোন্ধটোতো তেনেকুৱা বহুত লোৱাৰ লগে লগেতো হয়তো
স্বাস্থ্যৰ ক্ষতি হৈ যায়। বেয়া লাগে ন বস্তু। বেয়া লাগে। আৰু জীৱ জন্তুৰ প্ৰতি মৰম চেনেহ থাকিব লাগে মানুহৰ। অলপ চাই চিন্তি যান বাহন চলাব লাগে সেইটো। আৰু আমাৰ এই গোগামুখ এৰিয়াটো ইয়াৰে লোকেল মিনিষ্টাৰ আছে, MSc, TNPK হেড অফিচ, মিচিং অট'নমাছ কাউন্সিল, আছু হওক, নানা ধৰণৰ দল সংগঠন ইয়াত আছে। কিন্তু আটাইতকৈ অসমৰ ভিতৰত লেতেৰা টাউনখন এইটোৱে মই জানো। আপুনিও জানে হয়নে নহয় সঁচা কথাটো? হয়, মই ৰাতিপুৱা অকলে গৈ পিনি মাজে মাজে ঝাৰু মাৰোঁ, চাফা কৰোঁ দেই। স্বাস্থ্য অভিযান এইটো মোৰ কিমান লেতেৰা হৈ থাকে হয়। সেইটো তেওঁলোকে কি ক'ম আৰু মোৰ ক'বলৈ ভাষা নাই মানে। তাকে ট্ৰেইন ষ্টেচনো চাফা কৰোঁ, কাৰোবাৰ লেট্ৰিন বাথৰুম এইবোৰ অফিচিয়েলি এইবোৰো মই চাফা কৰি দিওঁ। এইটো মোৰ হবি হয়। এইবোৰ মই কিবা এটা পাম নাপাম বুলি নকওঁ, এনেই কৰোঁ আৰু মানে বস্তুটো দেই। আৰু ফ্ৰী এডুকেশ্যনটোতো ক'লেই মানে তেনেধৰণৰ কথা মানে সেয়াই আৰু এইবোৰ কৰি ভাল লাগে কৰোঁ। সকলোৱে যদি কনচিয়াছনেছটো লয় তেতিয়াহ'লেতো আমাৰ ডেভেলপমেণ্টটো নিশ্চয় হ'ব। গতিকে এইবিলাক কৰক। ডেভেলপমেণ্টটো মানে কি আৰু প্ৰকৃতি ডেভেলপমেণ্ট হ'ব লাগে। আৰু মেইন কথা হ'ল মানে মোৰ মিছনৰ এটা অবজেক্টিভ আছে। অবজেক্টিভটো হ'ল মানে এডুকেশ্যন আৰু হেল্থ কেয়াৰ, শিক্ষা আৰু স্বাস্থ্য সেৱা, এই দুটা কমপ্লিটলি য'তেই নহওক যি আপুনি দিবই নাই, ফ্ৰী হ'ব লাগে চবতে, অল অভাৰ দ্য ৱৰ্ল্ড। অকল ইণ্ডিয়া আছামৰ কথাই কোৱা নাই, অল অভাৰ দ্য ৱৰ্ল্ড এইটো কমপ্লিটলি হেল্থ কেয়াৰ আৰু এডুকেশ্যন ফ্ৰী হ'ব লাগে দেই। আৰু পৃথিৱী এটাই পৃথিৱী, জাতিও এটাই হ'ব লাগে, জাতি এটাই, ধৰ্ম এটাই হ'ব লাগে, আৰু দেশ এখনেই হ'ব লাগে। তেতিয়া বিশ্বযুদ্ধও নাই, কমিউনেল ভাইলেন্সো নাই, ধৰ্মযুদ্ধও নাই, এক হ'ব তেতিয়া। সেইটো হ'ব লাগে বুলি মই ভাবোঁ। হয়, ধন্যবাদ। এখেতে বহুত গুৰুত্বপূৰ্ণ টপিক কিছুমান লৈ আজিৰ আমাৰ মজিয়াত উত্থাপন কৰিলে। এই আমাৰ যিটো এৱাৰনেছ কেম্পবিলাকৰ কথা ক'লে, প্ৰকৃতি সংৰক্ষণৰ কথা ক'লে, এই গোটেইবিলাক যদি আমি সকলোৱে অচেতন হৈ অজাগ হৈ যদি একেলগে ওলাই আহি কৰোঁ। আপুনি অলপ আগতে এটা কথা কৈছিলে, একতা অক্তি কিবা কি কৈছিলে? মোৰ অভিযানটোৰ নাম হৈছে এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি। এইকেইটা আমাৰ অতি আৱশ্যক। এইকেইটা যদি কৰে তেতিয়াতো আমাৰ পূৰা মানে গোটেই দেশখন মোৰ মুঠতে মানে গোটেই ৱৰ্ল্ডে এখনে দেশ মোৰ দৃষ্টিত। মোৰ কোনো ধৰ্ম জাতি বুলি নাই। ধন্যবাদ। হিচাপে চবেই কয় নহয়, এজন ভগৱানে সকলো এটা ভগৱানৰে সন্তান বুলি। তেতিয়াহ'লে আমি এটাইতো জাতি হ'ল। সেইটোতো গতি চোৱান বিভাজন হ'ব নালাগে, আমাৰ মিলাপ্ৰীতি হৈ থাকিব লাগে। মাজে মাজে যে আমি কমিউনেল ভাইলেন্সবিলাক দেখি পাওঁ, আমুক জাত তামুক জাত কিবা কিবি, এইটো থাকিব নালাগে। এইটো তেওঁলোকে মানে পাৰ্চনেল বেনিফিটৰ কাৰণে কৰি থাকে। আৰু তেওঁলোকে যদি কিবা বেয়া ৰাস্তাত গৈ আছে, এডুকেশ্যন দিয়ক, ভাল ডাইৰেকশ্যন দেখুৱাওক, কাজিয়া কৰি থকাতকৈ এটা মানে আলোচনাৰ মাধ্যমে মানে চলিউশ্যনো জানিব লাগে। এনেই ইফালে গ'লে ইফালে চিঞৰিব, আপাৰ চিঞৰিব, লোৱাৰ চিঞৰিব, আমুক চিঞৰিব, এইবোৰ কাম নাই মানে। যদি বেয়া ৰাস্তাত গৈছে তেওঁ বুজাওক ভালদৰে, এডুকেশ্যন দিয়ক, হয়নে নহয় কথা? যেনেদৰে ডাউন ট্ৰেণ্ড যেনেকৈ আদিবাসী টি ট্ৰাইবছবিলাকৰ চবতছে এডুকেশ্যনটো ল' হৈ আছে, আৰু মাইনৰিটি ক্লাছত সেইবোৰ স্কুল কলেজ পঠিয়াই ভালদৰে এডুকেটেড কৰিব লাগে। আৰু মেইনলি প্ৰকৃতিৰ ওপৰত এডুকেশ্যন দিয়াটো খুবেই প্ৰয়োজন এতিয়া। কাৰণ এজোপা গছ আজি মই ৰুম, ডাঙৰ হ'বৰ কাৰণে বহুত বছৰ লাগে। সেইকাৰণে থকা গছবিলাক আমি সংৰক্ষণ কৰাটো খুবেই ইম্পৰ্টেণ্ট। সেইটো কথা সেইটোৱে আৰু ধন্যবাদ। আৰু আপোনাকো বহুত বহুত ধন্যবাদ দেই এনেকুৱা এটা সুযোগ দিয়াৰ